Hello viewers, Infinitix Solutioner অন্য এটা লাৰ্ণিং ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। ফ্ৰেণ্ডছ, কালি আমি মাৰ্কেটত বৃহৎ কাৰেকশ্যন দেখিবলৈ পালোঁ। আৰু কালি আমাৰ যিটো মৰ্ণিং ভিডিঅ' আমি আপলোড কৰিছিলোঁ তাতে আমি ক্লিয়াৰলি থাম্বনেইলত কৈছিলোঁ যে এটা বৃহৎ মুভৰ কাৰণে মাৰ্কেট ৰেডি হৈছে। তো কালি প্ৰায় সকলোবোৰ ইণ্ডাইচেছতে বৃহৎ কাৰেকশ্যন আমি দেখা পালোঁ। তাৰ মেইন যিটো ৰিজন, যিটো ফেক্টৰ, সেইটো হ'ল কালি US ক্ৰুড অইল। যদি আমি চাওঁ, US ক্ৰুড অইলত কালি এটা ধুনীয়া এটা ব্ৰেকআউট আমি দেখা পালোঁ। এটা ইম্পৰ্টেণ্ট লেভেলৰ পৰা সেই এটা ধুনীয়া ব্ৰেকআউট দি পেলাই এটা বুলিছ ট্ৰেণ্ডত গ'ল। দেন আমি যদি ইণ্ডিয়ান ক্ৰুড অইলত যদি চাওঁ, চেম ইয়াতো এটা ব্ৰেকআউট আমি দেখা পালোঁ। ব্ৰেকআউট হৈ এটা ইম্পৰ্টেণ্ট লেভেলৰ পৰা এটা ব্ৰেকআউট হৈ বুলিছ ট্ৰেণ্ডত কালি যোৱা দেখা পালোঁ, যাৰ কাৰণে নেকি আমাৰ মাৰ্কেটত বহুতখিনি কাৰেকশ্যন আমি দেখা পালোঁ। আৰু যিহেতু অলৰেডি আমাৰ মাৰ্কেট লাইফ টাইম হায়াৰ ওচৰত ট্ৰেড কৰি আছিলে, চ' যেতিয়া লাইফ টাইম হায়াৰ ওচৰত ট্ৰেড কৰি তেতিয়া এটা কাৰেকশ্যন আমি দেখিবলৈ পাওঁ সাধাৰণতে। আৰু ইয়াতো আমি দেখিবলৈ পাইছোঁ গ্ৰেজুৱেলি আমাৰ মাৰ্কেট টপ লেভেলৰ পৰা লাহে লাহে সি এটা কাৰেকশ্যন হৈ আহিছে। আৰু কাৰেকশ্যন কিহৰ কাৰণে হয়? এটা নিউ হাই ক্ৰিয়েট কৰিবৰ কাৰণে। তো সেইটো আমি মাইণ্ডত ৰাখি পেলাই কাম কৰিব লাগিব। কালি বেংক নিফটিৰ যিহেতু এক্সপায়াৰী আছিলে, তো কালি আমাৰ ভিডিঅ'টোত আমি এটা ইম্পৰ্টেণ্ট লেভেল আমি মেনশ্যন কৰিছিলোঁ 47,326। তো 47,326 এইটো লেভেলৰ ওচৰত গেপ আপ বা ফ্লেট লিষ্ট অপেন হৈ পেলাই সেই লেভেলটোৰ ওচৰতে সি কালি বহুত সময় ট্ৰেড কৰে। দুটা ৰেঞ্জ দিছিলোঁ, ওপৰফালে হৈছিলে 47,500 যিটো চাইকলজিকেল লেভেল আছিলে, সেই চাইকলজিকেল লেভেলটো, আৰু তলত এটা 24 জনৰ যিটো বটম আছিলে, সেইটো এটা ৰেঞ্জ আছিলে 47,200 পৰা 230। তো ইয়াৰ ভিতৰতে সি ট্ৰেড কৰে। দেন এই যিটো লেভেল আছিলে কালিৰ কাৰণে ডাউন চাইড মুভৰ কাৰণে 47,050, তো সি এটা ব্ৰেকআউট দি পেলাই 47,550 এইটো এই লেভেলটো সি ৰেচপেক্ট কৰে, এচিভ কৰে। দেন 47,000ৰ যিটো চাইকলজিকেল লেভেল সেইটো সি তললৈ ব্ৰেক কৰে, আৰু এতিয়া বৰ্তমান 46,900ৰ ওচৰত সি কালি ক্ল'জ দিয়ে। যিটো এটা আমি কৈছিলোঁ যে প্ৰিভিয়াছ ডে যিটো ল' আছিলে সেইটো ইম্পৰ্টেণ্ট হয়, তাৰ ওচৰে পাজৰে সি ক্লজিং দিছে। চ' আৰু আপৱাৰ্ড মুভৰ কাৰণে কৈছিলোঁ যে 47,000 যদি 422 এই বা 455 এইখিনি যদি আপৱাৰ্ড যদি ডিৰেকশ্যনত ব্ৰেক কৰে, তেতিয়াহ'লে আমি এটা বুলিছ ট্ৰেণ্ড আমি দেখা পালোঁহেঁতেন। কিন্তু যিহেতু কালি আমি অইল ছেক্টৰৰ এটা বুম দেখিবলৈ পালোঁ, এটা ব্ৰেকআউট দেখিবলৈ পালোঁ, সেইটো সেইকাৰণে আমি ইয়াতো এটা কাৰেকশ্যন দেখিবলৈ পালোঁ। চ' আৰু এটা কালি যিহেতু এক্সপায়াৰী আছিলে, তো আমাৰ যিটো এটা টেলিগ্ৰাম চেনেল, যিখিনি ভিউৱাৰ্ছ আছে তেওঁলোকক কালি এটা কথা আমি এটা ট্ৰেড আমি একচুৱেলি এটা লেভেল আমি দিছিলোঁ। টাইমটো আছিলে অলমষ্ট 2:30ৰ ওচৰত। তো ইয়াত আমি এটা কেণ্ডেল ফৰ্মেশ্যন দেখিবলৈ পাইছিলোঁ, এটা পেটাৰ্ণ আমি দেখিবলৈ পাইছিলোঁ যিটো কোৱা হয় মৰ্ণিং ষ্টাৰ। আপোনালোকে দেখা পাইছে এইটো মৰ্ণিং ষ্টাৰ ফৰ্ম হৈছিলে, আৰু তাতে আমি এটা 0 হিৰ' ট্ৰেড কৰোঁ, যিটো নেকি আমাৰ যিটো টাৰ্গেট আছিলে তাত 24 জনৰ ওচৰত মই টাৰ্গেট দিছিলোঁ, যিটো সি সুন্দৰকৈ এচিভ কৰে। চ' আমি ইয়াত 50 পইণ্টছ আমি কালি কেপচাৰ কৰিছিলোঁ এজ 0 হিৰ'। চ' কালি যিখিনি ভিউৱাৰ্ছ আমাৰ লগত আছিলে বা আমাৰ ভিডিঅ' চাইছিলে বা আমাৰ টেলিগ্ৰাম চেনেলত আছিলে, সেইসকলৰ কালি প্ৰফিট হৈছে। চ' আজি হৈছে নিফটিৰ এক্সপায়াৰী। নিফটিৰো কালি আমাৰ যিটো ইম্পৰ্টেণ্ট লেভেল ডিছকাছ কৰা হৈছিলে বা মেনশ্যন কৰা হৈছিলে 22,348। তো
গেপ আপ অপেন হৈছিলে, গেপ আপ অপেন হৈ পেলাই এই লেভেলটোৰ ওচৰত সি ব্ৰেকআউট দিয়ে, পুনৰ সি ৰিটেষ্ট কৰে, ৰিটেষ্ট কৰি পেলাই সি আমাৰ যিটো ডাউনৱাৰ্ড মুভৰ কাৰণে যিটো ইম্পৰ্টেণ্ট লেভেল আছিলে 22,266 সেইটো সি ডাউন চাইড ব্ৰেক কৰে, ব্ৰেক কৰি সি এটা ধুনীয়া এটা ডাউন ট্ৰেণ্ডত সি আহে। আৰু আমাৰ যিখিনি ডিছকাছ কৰা লেভেলছ আছিলে গোটেইখিনি কালি এচিভ হৈছিলে 22,150লৈকে আমাৰ টাৰ্গেট আছিলে, যিটো এটা ছাপৰ্ট জ'ন আছিলে, ইম্পৰ্টেণ্ট ছাপৰ্ট জ'ন, যিটো কালি সি ব্ৰেক কৰে। আৰু ব্ৰেক কৰি পেলাই এতিয়া বৰ্তমান 22,000ৰ যিটো চাইক'লজিকেল লেভেল, ত' ইয়াত সি ক্লজিং দি আছে। চ' বহুতখিনি কালি একশ্যন দেখা পোৱা গ'ল মাৰ্কেটত। ইভেন কালি মিড কেপ নিফটিত অলমষ্ট 3% কাৰেক্ট হৈছে। চ' আমি সেই কাৰেকশ্যনটো কেতিয়ালৈকে দেখা পাম, এইটো আজি পুনৰ আমি যদি গ্ল'বেল মাৰ্কেট যদি চাওঁ, তো ফ্লেটিছ হৈ আছে, ফ্লেটিছৰ পৰা এতিয়া সি যদি বুলিছ ট্ৰেণ্ডলৈ যায়, দেন আমাৰ মাৰ্কেটো বুলিছ ট্ৰেণ্ডত যোৱা দেখা যাব, আৰু হয়তো ইয়াৰ পৰা আৰু অলপ কাৰেকশ্যন আহিব পাৰে। ঠিক আছে, তো নিফটি অলৰেডি যদি আমি ডেইলি চাৰ্টত যদি চাওঁ, তো এডাল বৃহৎ কেণ্ডেলৰ সৈতে কালি ব্ৰেকআউট দিছে, একচুৱেলি এটা ডাউনৱাৰ্ড মুভ দিছে। চ' সেইটো এটা এক্সপেক্টেড আছিলে, যিহেতু সি লাইফ হায়াৰ ওচৰত ট্ৰেড কৰি আছিলে, এটা কাৰেকশ্যন হয়তো ইয়াৰ পৰা আৰু অলপ কাৰেকশ্যন আহিব পাৰে। আৰু সি যিটো ইম্পৰ্টেণ্ট লেভেল, ইয়াত সি একচুৱেলি কালিও ছাপৰ্ট লৈছে, আৰু মেক্সিমাম টাইম এই লেভেলটোত আগতে আৰু দুবাৰ সি ছাপৰ্ট লৈছে। সেইটো চাবলগীয়া হ'ব যে আজি সি কি কৰে। তো আজিৰ কাৰণে একচুৱেলি কালি যিখিনি লেভেল সেইখিনি অলপ চেঞ্জ হৈছে, ইম্পৰ্টেণ্ট লেভেল। তো আজিৰ কাৰণে যিটো নিফটিৰ ইম্পৰ্টেণ্ট লেভেল, সেইটো হৈছে 22,115। তো আজিৰ কাৰণে নিফটিৰ এটা ক্ৰুচিয়েল লেভেল হ'ব। তো আজি গিফ্ট নিফটি আমি যিহেতু 22 পইণ্টছ ডাউনৱাৰ্ড মুভত ট্ৰেড কৰা দেখা পাইছোঁ, তো এটা ফ্লেটিছ বহুত বেছি ডাঙৰ চেঞ্জ দেখা পোৱা নাই, এটা ফ্লেটিছ হয়তো অপেনিং হ'ব পাৰে। তো এটা লেভেল আছে 22,050, এইটো এটা ইম্পৰ্টেণ্ট লেভেল হয়। তো 22,050ৰ ওচৰত হয়তো আমি মাৰ্কেট আজি যোৱা দেখা পাব পাৰোঁ। আৰু যদি সেই গেপ ডাউন অপেন হয় বা ফ্লেটিছ অপেন হয়, আৰু 22,050 এই লেভেলটো যদি সি এজ এ ৰেজিষ্টেঞ্চ যদি সি ৰিয়েক্ট কৰে, দেন আমি অলপ ডাউনৱাৰ্ড মুভ দেখিবলৈ পাম। আৰু সেইটো আমি কেতিয়া কনফাৰ্ম হ'ম, যেতিয়া আমি চাইক'লজিকেল লেভেলৰ তলত 21,980 সেই লেভেলটো যেতিয়া আমাৰ ডাউনৱাৰ্ড ব্ৰেক হ'ব, তেতিয়া আমি আৰু অলপ কাৰেকশ্যন আমি আজি দেখিবলৈ পাব পাৰোঁ, যিটো নেকি অলমষ্ট 21,850ৰ ওচৰত সি মাৰ্কেট আহিব পাৰে। এণ্ড দেন তাৰ তলত আমি যদি চাওঁ 21,750, সেইটো এটা ইম্পৰ্টেণ্ট লেভেল হয়, হয়তো সি তালৈও আহিব পাৰে। এণ্ড লাষ্টলি আমাৰ যিটো ইম্পৰ্টেণ্ট এৰিয়া হ'ব বা ৰেঞ্জ হ'ব, সেইটো হ'ব 21,650, 630ৰ পৰা 650 এই ৰেঞ্জটো এটা ইম্পৰ্টেণ্ট ছাপৰ্ট হিচাপে আমি হয়তো দেখা পাম, যিটো ব্ৰেক কৰিলে এটা বৃহৎ ডাউনৱাৰ্ড মুভ আকৌ আহিব পাৰে। তো এইটো দেখা যাব যে এই লেভেলত আহি সি কেনেদৰে ৰিয়েক্ট কৰে। আৰু 21,850 এইটো এটা বহুত ইম্পৰ্টেণ্ট লেভেল হিচাপে দেখা যাব, হয়তো ইয়াৰ পৰাও সি এটা ছাপৰ্ট ল'ব পাৰে। যদি ইয়াত সি ছাপৰ্ট লয় আৰু 22,050 এই লেভেলখিনি যদি সি আপৱাৰ্ড ব্ৰেক কৰে, দেন আমি আমাৰ যিটো আজি ইম্পৰ্টেণ্ট লেভেল হয় 22,115, তো তাৰ পিছত আমি ৱাচফুল হৈ থাকিব লাগিব।
সেই লেভেলটো সি কেনেদৰে ব্ৰেক কৰে যদি আপৱাৰ্ড ব্ৰেক কৰি 15 মিনিটছৰ কেণ্ডেল ক্লোজ দিয়ে দেন নেক্সট আমি যিটো টাৰ্গেট দেখিবলৈ পাম সেইটো আকৌ ওপৰত যিটো চপি ৰেঞ্জ আছিলে সেই ৰেঞ্জটো আমি টাৰ্গেট হিচাপে দেখা পাম ওকে সো খুব এটা ক্ৰুচিয়েল লেভেলত নিফটি ট্ৰেড কৰি আছে সো আজি যেহেতু এক্সপায়াৰি গতিকে এই লেভেলছখিনি মনত ৰাখি পেলাই কাম কৰিব আৰু এটা কালি ডাঙৰ মুভ আহিলে আৰু আজি হয়তো ৰেঞ্জতো থাকিব পাৰে গতিকে কোনো ক'ব নোৱাৰি আজি যে কি হ'ব কিন্তু আমাৰ যিখিনি লেভেল সেইখিনি ইম্পৰ্টেণ্ট হিচাপে দেখা পাব আপুনি গতিকে সেইখিনি লৈ আপোনালোকে ইনফৰ্ম ডিচিজনছ ল'ব পেনিক হৈ পেলাই কাম নকৰিব বা ৰিস্কি ট্ৰেড নল'ব তো বেংক নিফটিৰ যিখিনি ইম্পৰ্টেণ্ট লেভেল আজিৰ কাৰণে তো কালিৰ পৰা সেইটো অলপ চেঞ্জ হৈছে সেইখিনি অলপ মই আপোনালোকক মেনশ্যন কৰি দিছোঁ তো কালিৰ যিটো লেভেল তাতকৈ সি অলপ চেঞ্জ হ'ল আজি যিটো ইয়াৰ ইম্পৰ্টেণ্ট লেভেল হ'ব সেইটো হ'ব 47,097 47,097 এটা ইম্পৰ্টেণ্ট লেভেল হিচাপে আমি দেখা পাম আৰু আমি যদি ফাৰ্ডাৰ আজি ডাউন ছাইড যদি আমি মুভ যদি আমি দেখা পাওঁ সেইটো আমি কেতিয়া দেখা পাম 46,760 47,760 এইটো এটা ইম্পৰ্টেণ্ট ক্ৰুচিয়েল লেভেল ডাউন ছাইড মুভৰ কাৰণে তো ইয়াৰ তলত আমি যদি 15 মিনিটছৰ কেণ্ডেল ক্লোজ কৰে দেন আমি নেক্সট যিটো টাৰ্গেট সেইটো দেখিবলৈ পাম 46,650 দেন তাৰপিছত আমি দেখিবলৈ পাম 46,600 দেন এটা ইম্পৰ্টেণ্ট ছাপোৰ্ট লেভেল আছে সেইটো হৈছে 46,400 সেইটো এটা ইম্পৰ্টেণ্ট ছাপোৰ্ট লেভেল হয় আজিৰ কাৰণে তো ইয়াত আমি এটা মানে কোনটো ট্ৰেণ্ডত যায় সেইটো আমি ৱাচফুল হৈ চাব লাগিব তো যদি এই লেভেলটো পুনৰ সি ব্ৰেক কৰে দেন এটা আমাৰ ইয়াৰ তলত যিটো এটা লেভেল হৈছে সেইটো হৈছে 46,315 তো এইটো এটা ইম্পৰ্টেণ্ট লেভেল হয় 46,400ত আমি আপৱাৰ্ড মুভৰ কাৰণে আমি এটা কল পজিশ্যন ল'ব পাৰোঁ আৰু তাৰ যিটো এছএল হ'ব সেইটো 46,315 যদি ইয়াৰ তলত আমি মাৰ্কেট যোৱা দেখা পাওঁ বা ক্ল'জ দিয়া দেখা পাওঁ তেনে আমি সেই পজিশ্যনৰ পৰা এক্সিট হ'ব লাগিব আৰু যদি এই লেভেলটো যদি ব্ৰেক হয় 46,315 দেন আমি নেক্সট যিটো ইম্পৰ্টেণ্ট ছাপোৰ্ট জোন হয় সেইটো হৈছে চাইকলজিকেল লেভেল এইটো হৈছে 46,000 অ'কে তো ইয়ালৈকে আমি মাৰ্কেট যোৱা দেখা পাব পাৰোঁ যদি সি ডাউনৱাৰ্ড হিচাপে 46,315 এই লেভেলটো ব্ৰেক কৰে দেন নেক্সট যদি চিনাৰীটো চাওঁ আপৱাৰ্ড মুভৰ কাৰণে দেন আপৱাৰ্ড মুভৰ কাৰণে ওপৰত এটা ইম্পৰ্টেণ্ট ৰেঞ্জ আছে যিটো কালি চপি ৰেঞ্জ যিটো 46,200ৰ ওচৰে পাজৰে এইটো এটা ৰেঞ্জ আছে তো এই ৰেঞ্জটোৰ ওপৰত যদি আমি 15 মিনিটছৰ কেণ্ডেল ক্লোজ কৰা দেখা পাওঁ দেন নেক্সট যিটো টাৰ্গেট হ'ব ইয়াত সেইটো হ'ব 47,460 দেন 47,550 then 47,650 and then lastly 47,800 যিটো নেকি এটা ইম্পৰ্টেণ্ট ৰেজিষ্টেঞ্চ লেভেল হয় তো ইয়ালৈকে আমি মাৰ্কেট আপছাইড মুভ কৰা দেখা পাব পাৰোঁ চ' ৱাটফুল হৈ ট্ৰেড কৰিব আজিলৈ আহিছোঁ আৰু ইনফৰ্ম ডিচিশ্যনছ ল'ব আৰু বি প্ৰফিটেবল হেভ এ হেভি আৰ্নিং ডে থেংক ইউ ছ' মাছ